আসসালামু আলাইকুম দাদাসকল, আপোনালোকে চাই আছে এখন এক্সাম চাৰ্জাৰ। এই হ'ল এটা এক্সাম চাৰ্জাৰ 48 ভোল্টৰ 9 এম্পিয়াৰৰ এটা এক্সাম চাৰ্জাৰ। এই চাৰ্জাৰখন আহিছিল মোৰ তাত ৰিপেয়াৰিং কৰিবলৈ লৈ আহিছিল। তাৰপিছত চাৰ্জাৰখনৰ কণ্ডিশ্যনটো কেনে আছিল, তাৰমানে যেতিয়া মই চাৰ্জাৰখন লাইন দিওঁ অৱস্থাত লাইনটো পায়, হয়তো কানেকশ্যনটো পায়, কিন্তু এটাৰ প্ৰব্লেমটো আছিল। মই দেখাই আছোঁ আপোনালোকক এটাৰ প্ৰব্লেমটো একচুৱেলি কি আছিল। যেতিয়া মই 48 ভোল্টটো কানেক্ট কৰা যায়, এই 48 ভোল্টটো মই কানেক্ট কৰোঁ, তেতিয়া মোৰ এটা ফাৰ্ষ্ট টাইম প্ৰব্লেম আছিল। যেতিয়া মই এটা 48 ভোল্টটো কানেকশ্যন কৰিছিলোঁ, তেতিয়া এটা 12 ভোল্ট হ'ব লাগে আৰু এটা 10 ভোল্ট হ'ব লাগে। 12 ভোল্ট আৰু 10 ভোল্ট 10 ভোল্টটো হৈ আছিল, কিন্তু 12 ভোল্টটো হোৱা নাছিল। তাৰপিছত 12 ভোল্টটো নোহোৱাৰ পিছত মই চালোঁ, মানে ইয়াৰ পৰা একে গিলে 12 ভোল্টটো আহি আছে, ইয়াৰ পৰা আৰু মানে আউট হোৱা নাই। এইটো ট্ৰেনজিষ্টাৰৰ পৰা মানে 12 ভোল্টটো আউট হোৱা নাই। মই আৰু চালোঁ, নহয়, ফাৰ্ষ্ট টাইমত তাৰমানে 12 ভোল্ট হোৱাই নাছিল। তাৰপিছত মই এইটো কানেকশ্যনটো ডিছকানেক্ট কৰি দিয়াৰ পিছত চাওঁ ইয়াতে 12 ভোল্ট হৈ আছে। তেতিয়াহ'লে ইয়াতে কিবা এটা প্ৰব্লেম আছে, মানে একেবাৰে ভোল্টেজ নাই, 0 ভোল্ট হৈ আছে। তো এতিয়া যেতিয়া মই এইটো জাম্পাৰটো ডিছকানেক্ট কৰি দিলোঁ, তেতিয়া মোটামুটি মই ইয়াতে 12 ভোল্টটো পাই আছোঁ। তেতিয়াহ'লে মই গম পালোঁ ইয়াৰে কিবা এটা প্ৰব্লেম থাকিব লাগে। লাষ্ট টাইমত মই এটা কাম কৰিলোঁ, ইয়াৰ ট্ৰেনজিষ্টাৰটো মই চেক কৰি মানে বেয়া পোৱাৰ পিছত এই ট্ৰেনজিষ্টাৰখন মই হালাই দিলোঁ। হালাই দিয়াৰ পিছত তাৰপিছত মই যেতিয়া কানেকশ্যনটো দিওঁ, তেতিয়া মোটামুটি মানে 12 ভোল্টটো নাহিলে, মানে 6 ভোল্ট আহিলে। ইয়াৰ পৰা ইয়াতে মই 6 ভোল্ট পাই আছোঁ, 6 ভোল্ট। এই 6 ভোল্টটো যেতিয়া মই ট্ৰেনজিষ্টাৰটো বেয়াটো হালাই কিনে ভাল ট্ৰেনজিষ্টাৰ দিলোঁ, তেতিয়া মোৰ ইয়াতে 12 ভোল্টটো আউট হ'ব লাগে। তেতিয়া মই কিন্তু ইয়াতে 12 ভোল্টটো পোৱা নাই, মই 6 ভোল্ট পালোঁ। 6 ভোল্ট, 6.5 ভোল্ট এনেকুৱা কিবা এটা ভোল্ট পালোঁ। তো এই 6.5 ভোল্টতো মোৰ এই 35-25 আইচিখন অন নহয়। তেতিয়া মই ভাবিলোঁ, বোলে যদি ইয়াতে 6 ভোল্ট আহিছে, ইয়াতে কিন্তু মই 35-25ৰ 15 আৰু 13 নম্বৰ পিনত মই 6 ভোল্ট পাই আছোঁ। মই ভাবিলোঁ তেতিয়াহ'লে যদি ইয়াতে মোৰ ভোল্টেজটো 6 ভোল্ট আহি আছে, তেতিয়াহ'লে ইয়াৰ পৰা মই ইয়াতে ডিছকানেক্ট কৰাৰ চেষ্টা কৰিলোঁ, মানে এইটো ডিছকানেক্ট কৰি দিলোঁ। দিয়াৰ পিছত মই ইয়াতে 12 ভোল্ট পালোঁ, মানে এইটো মই ডিছকানেক্ট কৰি দিলোঁ। দিয়াৰ পিছত মই কি কৰিলোঁ, ইয়াতে চেক কৰি চাওঁ 12 ভোল্ট আহি আছে। তেতিয়াহ'লে মই আৰু কনফাৰ্ম হ'লোঁ, বোলে এইটো 35-25 আইচিটোৱে বেয়া। যেতিয়া মই 35-25 আইচিটো ডিছকানেক্ট কৰি দিওঁ, তেতিয়া 12 ভোল্ট আহে। যেতিয়া মই আইচিটো লগোৱা যায়, মানে কানেক্টটো দিয়া যায়, তেতিয়াহ'লে মোৰ ইয়াতে 6 ভোল্ট আহি যায়। তো সেনেকৈ মই এইটো 35-25 আইচিটো মানে এক্সেছ কৰি দিলোঁ। এটা আইচিটো মই হালোৱাৰ পিছত তাৰপিছতে মই 6 ভোল্টে পাই আছোঁ। যিহেতু মই আইচিটো বেয়া বুলি পালোঁ, তেতিয়াহ'লে মই আইচিটো হালাব লাগে। আইচিটো হালাই দিলোঁ। হালাই দিয়াৰ পিছত যেতিয়া মই ভোল্টেজ দিলোঁ, চাওঁ ইয়াতে 6 ভোল্টে 6 ভোল্ট আহি থাকে। মই আৰু ডিছকানেক্ট কৰি দিয়াৰ লগে লগে ইয়াতে মই ইয়াৰ পৰা মই ডিছকানেক্ট কৰাৰ লগে লগে ইয়াতে মই 12 ভোল্ট পাওঁ। কিন্তু যেতিয়া মই কানেক্ট কৰি দিওঁ 35-25 আইচিৰ লগত, তেতিয়া মোটামুটি মোৰ 6 ভোল্ট আহি যায়, 6 ভোল্ট 6.5 ভোল্ট। এতিয়া মই তাৰপিছত কি কৰিলোঁ চাওক, তাৰপিছত এইটো ধৰক এইটো হ'ল 35-25 আইচিৰ VCC পিনৰ লাইন। গতিকে মই ইয়াৰ পৰা একে গিলি এটা ডায়োড আছে, এই ডায়োডটো মই ডিছকানেক্ট কৰি দিলোঁ। এইটো লাইনতে কিবা হ'ব লাগিব। যিহেতু মই 35-25 আইচিটো হালাই চালোঁ, তো আকৌ কাম নহ'ল, তেতিয়াহ'লে এই VCC পিনৰ যিকোনো এটা কানেকশ্যনত কিবা এটা হ'ব লাগিব। তাৰপিছত মই কি কৰিলোঁ, ইয়াৰ পৰা মই এটা ডায়োড আছে, এই ডায়োডটো মই এই চাইডৰ পৰা আপোনালোকে ভালকৈ যদি চেক কৰে চাই, এটা মই কৰি দিলোঁ, ডিছকানেক্ট কৰি দিলোঁ। ডিছকানেক্ট কৰি দিয়াৰ পিছত তেতিয়া মোৰ এইটো মানে 35-25ত মোৰ কানেকশ্যন আছে, কিন্তু মই ইয়াৰ পৰা এইটো মানে ড্ৰাইভাৰ ছেকশ্যনটো মই ডিছকানেক্ট কৰি দিলোঁ। কৰি দিয়াৰ পিছত মই 48 ভোল্ট ইন কৰি দিলোঁ। দিয়াৰ পিছত মই ইয়াতে 13 আৰু 14 নম্বৰ পিনত মই 12 ভোল্ট পাই গ'লোঁ। যেতিয়া 12 ভোল্ট পাই গ'লোঁ, তেতিয়াহ'লে মই কনফাৰ্ম নহ'লে মোৰ এই আইচিটোৱে এই ডায়োডটোৱে বেয়া হ'ব লাগিব। তেতিয়া মই ডায়োডটো চেক কৰিলোঁ। ডায়োডটো চেক কৰাৰ পিছত মই ডায়োডটো কিন্তু বেয়া নাপালোঁ, ডায়োডটো ভালেই পালোঁ। তেতিয়াহ'লে যদি বেয়া নাপালোঁ, এইটো যদি ভালেই পালোঁ, তেতিয়াহ'লে এইটোৰ আগত যিটো আইচি আছে, কম্পনেণ্ট আছে, তেতিয়া মই মোটামুটি ইয়াতে এই ট্ৰেনজিষ্টাৰ আছে 337, মানে 337 এটা ট্ৰেনজিষ্টাৰ আছে। এই ট্ৰেনজিষ্টাৰখন মই চেক কৰিলোঁ। চেক কৰাৰ পিছত কিন্তু এটাও ভাল পালোঁ। কাৰণ নেক্সট সেই চাইডতো এটা মানে 337 এটা ট্ৰেনজিষ্টাৰ আছে, সেইটো মই শ্বৰ্ট পালোঁ। শ্বৰ্ট পোৱাৰ লগে লগে মই এইটো যিহেতু বেয়া পালোঁ, শ্বৰ্ট দেখাই আছে, এইটো মই খুলি দিলোঁ। খুলি দিয়াৰ পিছত মানে বেলেগ এটা ট্ৰেনজিষ্টাৰ মই ইয়াতে চাওক মই লগাই দিলোঁ। লগাই দিছোঁ এখন ট্ৰেনজিষ্টাৰ, এই ট্ৰেনজিষ্টাৰখন। আৰু এখন আইচি মোৰ এনেই হালা গৈছে,
এখন আইছি যিহেতু ভালে আছে মানে বেলেগ আছে লগাইছোঁ এটাতে প্ৰব্লেম সেইটোতে সেই প্ৰব্লেমে হৈছিল তো মই এই ট্ৰানজিষ্টাৰখন হালাই দিয়াৰ পিছত মই ইয়াতে তাৰপিছত মই ইয়াতো ডাইৰেক্টটো এটা কানেকশ্যন দি দিলোঁ মানে খুলি দিছিলোঁ কানেকশ্যন দি দিলোঁ দি দিয়াৰ পিছত মই এতিয়া কানেকশ্যন দি চাওক মোৰ চাৰ্জাৰখন কমপ্লিট হৈ গ'ল হা মানে ইয়াতে 12 ভোল্ট আহি গ'ল মোৰ অলৰেডি চাৰ্জাৰখন কমপ্লিট হৈ গ'ল মই এতিয়া যদি আপোনালোকে চাই মই এখন চাৰ্জাৰ দি মোৰ তাৰমানে 48 ভোল্টৰ কানেকশ্যন নাই মই এখন চাৰ্জাৰ দি মানে 48 ভোল্ট কানেকশ্যন বনাইছোঁ গতিকে ইয়াতে 48 ভোল্ট নাহি কেনে 56 ভোল্ট আহি যায় 56 ভোল্ট অহাৰ কাৰণে তাৰমানে অভাৰ ভোল্ট অহাৰ কাৰণে মোৰ এই চাৰ্জাৰখন মানে যেনেকুৱা বেটাৰী ফুল চাৰ্জ হ'লে ডিছকাউণ্ট হয় মোৰ সেনেকুৱা ডিছকাউণ্ট হয় তাৰ মোটামুটি এটা আইডিয়া কৰিব পাৰোঁ মোৰ চাৰ্জাৰখন ভাল হৈছে কিবা বেয়া হৈছে এতিয়া চাওক মই 48 ভোল্টৰ কাৰণে মই চাৰ্জাৰটো লাইন দিলোঁ দিয়াৰ পিছত এই প্লাগটো সোমাই দিলোঁ লাইনটো দিলোঁ এইটো লাইনটো দিলোঁ দিয়াৰ পিছত মই এটা চাৰ্জাৰৰ পৰা এই কানেকশ্যনটো মই মানে 48 ভোল্টৰ কানেকশ্যনটো দিলোঁ এতিয়া মই চুইচখন অন কৰি দিলোঁ অন কৰি দিয়াৰ পিছত যদি আপোনালোকে মোৰ মিটাৰখন চাওক এতিয়া যদি মই তাৰমানে আপোনালোকক ভালকৈ দেখাব নোৱাৰিম মই এটা হাতেদি মানে হেৰি কৰি আছোঁ এই কি মোবাইল ধৰি আছোঁ আৰু এখন হাতেদি মই দেখাই আছোঁ তো মই এটা লগাই দিলোঁ আৰু এই চাইডত চাব এয়া 13 নম্বৰ পিন ইফালে চাওক 11.8 ভোল্ট আহি গৈছে 13 আৰু 14 নম্বৰ পিনত 8 ভোল্ট আহি গৈছে কিন্তু এই ট্ৰানজিষ্টাৰখন বেয়া হোৱাৰ কাৰণে মানে ইয়াতে ভোল্টেজটো অহা নাছিল গতিকে এতিয়া মই ক'ব পাৰোঁ মোৰ চাৰ্জাৰখন কমপ্লিট মই এইবাৰ লাইন দি চাম মই এইটো একবাৰ হেৰি এচি লাইনটো দি চাম মই এইটো এচিটো দি দিলোঁ দি কেনে মই কানেকশ্যনটো দিলোঁ চাওক মোৰ এইফালে লাইনটো আহি গ'ল তেতিয়া কিন্তু আকৌ মানে এচি বাল্বটো জ্বলিছিল কিন্তু এটা পোৱা নাছিল আকৌ হেৰিয়ে নাছিল পোনে 30% ব্লিংকিং কৰি আছিল দুটা বাল্ব 30 আৰু 50% ব্লিংকিং কৰি আছিল এতিয়া মোৰ মোটামুটি চাৰ্জাৰখন কমপ্লিট হৈছে এই চাওক মানে অন হৈ পেলাই অফ হৈ যাব অন হৈ পেলাই অফ হৈ যাব তাৰমানে মোৰ ডিচি ভোল্টেজটো 56 ভোল্ট আহি আছে এইটোত 48 ভোল্টৰ ওপৰত দিলে মোটামুটি অট'মেটিক কাট হৈ যায় এনেকৈ অট'মেটিক কাট হৈ আছে তাৰমানে যদি মই এটা চাৰ্জাৰৰ পৰা ভোল্টেজ নিদি যদি মই বেটাৰী ফেৰে দিওঁ তেতিয়াহ'লে মোৰ চাৰ্জাৰখন কমপ্লিট চলিব এই আছে মানে অন হৈ আছে অফ হৈ আছে অন হৈ আছে অফ হৈছে মানে এইটো মোৰ ভোল্টেজটো বেছি আছে মানে ঠেলব পৰা নাই সেইকাৰণে মোটামুটি ক'ব পাৰোঁ মোৰ চাৰ্জাৰখন কমপ্লিট ইফালে ফেনটো ঘূৰি পেলাই বন্ধ হৈ যায় মানে অভাৰ ভোল্টেজ অহাৰ কাৰণে এনে হৈছে গতিকে মই এতিয়া বেলেগ বেটাৰী লগালে মোৰ চাৰ্জাৰখন কমপ্লিট হৈ যাব মই এনেকৈ চেক কৰা যায় তাৰমানে তো ভিডিঅ'টো কেনে লাগিলে আপোনালোকে মানে কমেণ্টত জনাব আৰু ভিডিঅ'টো যদি ভালে লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব ধন্যবাদ